আপোনালোকে ইমান দিন ক'ত আছিলে? এতিয়া ইলেকশ্যন আহিছে আপোনালোকৰ মনত পৰিছে? ইমান দেৰিলৈকে যে মিছা ইমান দিন আপোনালোকে ক'ত আছিলে? আপোনালোকে ইমান দিন ক'ত আছিলে? এতিয়া ইলেকশ্যন আহিছে আপোনালোকৰ মনত পৰিছে? নহয় মই কৈছো যে আপোনালোকে বিবেকেৰে ভোট দিব, সেইটো কৈছো। তেওঁলোকে এটাও পূৰ্ণ কৰিলে জানো? কেতিয়াও নকৰিলে। আজি আপোনালোকে সদায় কি এনেকে পাত ছিঙি খাব নেকি? বাগানবোৰ আপোনালোকৰ অধিকাৰ, হয়নে নহয়? আজি আপোনালোকে ইমান কষ্ট কৰিছে দিনে প্ৰতিদিনে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে, তাৰ বিনিময়ত আপোনালোকে যি মজুৰি পাইছে সেয়া একেবাৰে কম। তেওঁলোকে আপোনালোকক আঁচনি দিছে, অৰুণোদয় দিছে হয়তো 1250 টকা, কিন্তু সেই আঁচনিয়ে আপোনালোকে কেইদিন খাব? এতিয়া বস্তু যিমান মূল্য বৃদ্ধি হৈছে তাৰ বিনিময়ত সেই 1250 টকাটো একো কথাই নহয়। আপোনালোকে অলপ দিনো চলিব নোৱাৰে। নহয় নহয় মই কৈছো যে আপোনালোকে বিবেকেৰে ভোট দিব, সেইটো কৈছো। विधायक कितना भाला है घरे घरे सवारी चेकिंग करे कोनो विधायक के चेकिंग करे रास्ता बदली बनाइছে একো বনা নাই ইমান কষ্ট পাইছিলো আমি हमरा राजगढ़ जाके कितना कष्ट पात रही, अंदर छुआ के लेके जूता में पानी ढुके जात रहे। अंदर का काम बेल नहीं करो और जूता जूता में पानी ढुकते रहते हम देखते रही। जब बंद कर নিজৰ কথা আছে না আপোনালোকে কাৰ্ড দিয়ে নিজৰ কথা इलेक्शन टाइम में आसे हमरा